এখন ঘন জংঘলৰ মাজত এডাল বহুত পুৰণি বৰগছ আছিল। এই বৰগছজোপাৰ ওপৰত এটা চঞ্চল আৰু অলপ দুষ্টামিৰে ভৰা বান্দৰ এটাই বাস কৰিছিল। এই চঞ্চল বান্দৰটোৰ নাম আছিল মনু। মনু গোটেই জংঘলখনত ধেমালি আৰু আনক জোকাই ফুৰাৰ বাবে বহুত বিখ্যাত আছিল। কাৰোবাৰ খাদ্য লুকাই থোৱা, কাৰোবাৰ নেজ টানি দিয়া, এনেকুৱা ধৰণৰ কামবোৰ কৰি সি বহুত ভাল পাইছিল। আৰু আনফালে জংঘলৰ ঘন জোপোহাৰ মাজত বাস কৰিছিল এটা চতুৰ শিয়াল, যাৰ নাম আছিল চানু। চানু দেখাত নম্ৰ আৰু মিঠা মাতৰ আছিল, কিন্তু তাৰ মনৰ ভিতৰত সদায় কিবা নহয় কিবা এটা স্বাৰ্থ লুকাই থাকিছিল। সি মিঠা মিঠা কথা কৈ সকলোৰে লগত মিলি চলিছিল, কিন্তু সি সদায় নিজৰ লাভৰ কথাহে চিন্তা কৰিছিল। সি অত্যন্ত স্বাৰ্থপৰ আৰু লোভী আছিল। আৰু জংঘলৰ আনটো ফালে থকা পুখুৰীত এটা কাছই বাস কৰিছিল। সেই কাছটো অতি জ্ঞানী আছিল, যাৰ নাম আছিল কাজু। কাজু ককাই বহুত কম কথা কয়, কিন্তু যি কয় সেই কথাত অভিজ্ঞতা আৰু সত্যতা লুকাই থাকিছিল। এদিন ৰাতিপুৱা মনু গছৰ পৰাই নামি আহি চানুৰ ওচৰলৈ আহিল আৰু ক'লে, চানু ককাই, আজি মোৰ বৰ ভোক লাগিছে, বলচোন কৰবাত মিঠা ফল বিচাৰি যাওঁ। এই কথাটো শুনি চানুৰ চকু দুটা উজলি উঠিল। সি ভাবিলে জংঘলৰ সিপাৰে এজন খেতিয়কৰ বাগিচা আছে, য'ত ৰসাল ৰসাল আম, পকা কল আৰু মিঠা কমলাৰে ভৰি আছে। সি এটা বুদ্ধি সাজিলে। চানুৱে মৰম লগা হাঁহি মাৰি ক'লে, আৰে মনু ভাই, জংঘলৰ সিপাৰে এখন বাগিচা আছে, তাত বহুতো সুস্বাদু ফল লাগি আছে। এই কথা শুনি মনু আনন্দত নাচি উঠিল। সি একো নভবা নিচিন্তাকৈ চানুৰ সৈতে সেই বাগিচাখনৰ ফল খাবলৈ ঢাপলি মেলিলে। দুয়ো গৈ থকাৰ সময়ত পুখুৰীৰ কাষত বহি থকা কাজু ককাই তেওঁলোকক দেখিলে আৰু সুধিলে, হেৰ, ক'ত যোৱা হে তোমালোকে ইমান লৰালৰিকৈ? মনুৱে হাঁহি মাৰি ক'লে, কাজু ককা, আমি এখন বাগিচালৈ ফল খাবলৈ গৈ আছো। কাজু ককাই অলপ গম্ভীৰ হৈ ক'লে, বোপাইহঁত, লোভৰ পিছত অন্ধ হৈ নপৰিবা। বহুত সহজে পোৱা বস্তুৰ ভিতৰতে ডাঙৰ বিপদ লুকাই থাকে। মনুৱে মুখ চেপি হাঁহি মাৰি অলপ ঠাট্টা সুৰত ক'লে, আহ ককা, আপুনি সদায় ভয় দেখুৱাই থাকে। আপুনি লাহে লাহে চলে বাবে আপুনি সকলো বস্তু কঠিন যেন পায়। এই কথা শুনি চানুৱে মনে মনে হাঁহিলে, কাৰণ মনু ইতিমধ্যে তাৰ ফান্দত পৰি গৈছে। কিছু সময় পিছত তেওঁলোকে খেতিয়কৰ বাগিচাত উপস্থিত হ'ল। চাৰিওফালে কেৱল ফলেই ফল আছিল। পকা পকা আম, কমলা, কলবোৰ দেখি সিহঁত দুয়োটা আনন্দত মতলীয়া হৈ উঠিল। মনুৱে মুহূৰ্তৰ ভিতৰতে গছত উঠি একেৰাহে ফল ছিঙি খাই থাকিবলৈ ধৰিলে। চানুৱেও তলত বহি আৰামকৈ ফল খাবলৈ ধৰিলে। কিন্তু তাৰ চকু বাগিচাৰ আনটো কোণত থকা জালখনৰ ওপৰত আছিল। সেই জালখন খেতিয়কে চোৰ আৰু বনৰীয়া জীৱ-জন্তু ধৰিবলৈ পাতি থৈছিল, আৰু চানুৱে সেই কথাটো আগতেই জানিছিল। কিছু সময় পিছত চানুৱে ক'লে, ঐ মনু, সৌ কোণৰ আমডাল চা, তাত আটাইতকৈ ডাঙৰ ডাঙৰ মিঠা আম আছে। মনু লোভত একো নভবা নিচিন্তাকৈ সেই গছজোপালৈ এটা ডাঙৰকৈ জাপ মাৰিলে। মুহূৰ্ততে তাৰ ভৰি জালখনৰ ভিতৰত সোমাই গ'ল আৰু লগে লগে ৰছীয়ে টানি ধৰি তাক ওপৰলৈ উঠাই ল'লে। আৰু মনু ওলোটাকৈ আকাশত ওলমি থাকিল। সি তাৰ পৰা ওলাবৰ বাবে বহুত চেষ্টা কৰিলে, কিন্তু সি নোৱাৰিলে। সি জোৰে জোৰে চিঞৰি উঠিল, বচোৱা, বচোৱা মোক, চানু, মোক নমাই দে, সোনকালে কিবা এটা কৰ, নহ'লে বিপদ হ'ব। কিন্তু চানুৱে নেদেখাৰ ভাও জুৰিলে। তাৰ মুখত এটা কুটিল হাঁহি আছিল। মনু, মই তোক ফল খুৱাবলৈ অনা নাছিলো। মই জানিছিলো এইখিনিত এখন জাল আছে। তোক দেখি যেতিয়া খেতিয়কজন এইফালে দৌৰি আহিব, তেতিয়াই মই গোটেই ফলবোৰ লৈ ইয়াৰ পৰাই পলাই যাম। মনু তাৰ আচল ৰূপ দেখি হতভম্ব হৈ উঠিল আৰু সি ক'লে, তাৰমানে তই মোৰ লগত প্ৰতাৰণাহে কৰি আছিলি। চানুৱে নিৰ্দয়ী সুৰেৰে ক'লে, এই জগতত নিজৰ লাভ বুজাজনেই আচল বুদ্ধিমান।
এই কথা কৈ সি গোটেই ফলবোৰ লৈ তাৰ পৰাই পলাই গুচি গ'ল। এতিয়া মনু একেবাৰে অকলশৰীয়া। ওলোটাকৈ ওলমি থাকি তাৰ চকুৰ পৰাই টোপ টোপকৈ চকু পানী ওলাবলৈ ধৰিলে। তাৰ মনত কাজু ককাৰ কথা মনত পৰিল। হাই, যদি মই কাজু ককাৰ কথা শুনিলো হয়। ঠিক তেতিয়াই দূৰৰ পৰাই খেতিয়কজন অহাৰ শব্দ শুনা গ'ল। মনুৰ বুকু ধপধপকৈ কঁপিবলৈ ধৰিলে। আজি মোৰ জীৱন ইয়াতেই শেষ। হঠাতে আনটোফালে জোপোহাৰ মাজত কিবা এটা সৰসৰণি শব্দ শুনা পালে। লাহে লাহে সৰু সৰু খোজেৰে কাজু ককাই সেইফালে আহি আছিল। মনুৱে বিস্ময়েৰে ক'লে, কাজু ককা আপুনি? কাজু ককাই ওপৰলৈ চাই মৃদু হাঁহি মাৰি ক'লে, বন্ধু বিপদত পৰিলে কোনোদিন ৰৈ নাথাকে। এই বুলি কৈ কাজু ককাই নিজৰ মজবুত মুখেৰে ৰছীডাল কামুৰি কামুৰি কাটিবলৈ ধৰিলে। ৰছীডাল বৰ মোটা আছিল। সময় বৰ কম আছিল। লাহে লাহে খেতিয়কো ওচৰ চাপি আহি আছিল। মনু ভয়তে কঁপি আছে। আৰু কাজু ককাই অপ্ৰাণ চেষ্টা চলাই থাকিল ৰছীডাল কাটিবলৈ। অৱশেষত ৰছীডাল ছিঙি গ'ল। মনু থপককৈ তললৈ পৰিল। সি লগে লগে মাটিৰ পৰাই উঠি কাজু ককাক পিঠিত উঠাই জংঘলৰ ভিতৰলৈ বেগেৰে দৌৰ মাৰিলে। ঠিক সেই সময়তে খেতিয়কজন আহি সিহঁতৰ পিছা কৰিলে, কিন্তু সিহঁতক ধৰিবলৈ অসমৰ্থ হ'ল। জংঘলৰ নিৰাপদ ঠাইত গৈ মনু জোৰে জোৰে কান্দিবলৈ ধৰিলে। সি কাজু ককাৰ ভৰিত পৰি ক'লে, কাজু ককা, মই আপোনাকে উপহাস কৰিছিলোঁ। আপোনাৰ কথা শুনা নাছিলোঁ। তাৰ পিছতো আপুনি মোৰ জীৱন বচালে। কাজু ককাই তাৰ মূৰত স্নেহেৰে হাত বুলাই ক'লে, বোপাই, সঁচা বন্ধু সেইজন নহয় যিয়ে মিঠা মিঠা কথা কয়। সঁচা বন্ধু সেইজনহে যিয়ে তোমাৰ বিপদৰ সময়তো তোমাক এৰি নাযায়। এই কথা শুনি মনুৰ চেহেৰা চকু পানীৰে উপচি পৰিল। সেইদিনাৰ পৰাই মনু সলনি হৈ পৰিল। সি আৰু কেতিয়াও লোভত অন্ধ নহয়। আনক জোকাবও এৰিলে। আৰু চানু শিয়ালৰ ধূৰ্তামিৰ কথা গোটেই জংঘলত বিয়পি পৰিল। তাক আৰু কোনেও বিশ্বাস নকৰা হ'ল। আৰু গোটেই জন্তুবিলাকে মিটিং পাতি তাক শেষত এঘৰীয়া কৰি থলে। এই কাহিনীটোৰ পৰাই আমি এইটোৱে বুজো যে দেখাত মিঠা মিঠা কথা কোৱা বন্ধু প্ৰকৃত বন্ধু নহ'বও পাৰে।